নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰিম 27 জুলাইৰ পৰা 2 আগষ্টলৈকে এই সপ্তাহটোৰ আটাইবিলাক প্ৰয়োজনীয় প্ৰশ্ন আমি আলোচনা কৰিম বহুতো ইম্পৰ্টেণ্ট প্ৰশ্ন আছে আজিৰ সপ্তাহটোত গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু প্ৰিভিয়াছ ভিডিঅ'বিলাক যদি আপোনালোকে চাব বিচাৰে কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত গৈ আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈকে আহিছোঁ প্ৰথম প্ৰশ্নটো ইয়াত সুধিছে who became the first Assamese to swim the English Channel Twitch যে ইংলিছ চেনেল দুবাৰকৈ হাতুৰি পাৰ হোৱা প্ৰথম গৰাকী অসমীয়া কোন গতিকে ৰিসেন্টলি ইংলিছ চেনেল দুবাৰকৈ হাতুৰি পাৰ হৈছে তেখেতে তো প্ৰথম গৰাকী অসমীয়া হয় যে দুবাৰকৈ ইংলিছ চেনেল হাতুৰি পাৰ হৈছে গতিকে তেওঁ কোন হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি এলভিছ আলী হাজৰিকা তো এলভিছ আলী হাজৰিকাৰ বিষয়ে আমি নিশ্চয় সকলোৱে জানো ইয়াৰ পূৰ্বেও আমি আলোচনা কৰিছোঁ তেওঁৰ বিষয়ে গতিকে ৰিসেন্টলি তেখেতে ইংলিছ চেনেল হাতুৰি পাৰ হৈছে ৰিলে মোডত আৰু এইটো তেওঁৰ দ্বিতীয়বাৰ আছিলে তো আমি আগত আলোচনা কৰিছিলোঁ 2023 বৰ্ষৰ জুলাই মাহত তেখেতে হাতুৰি পাৰ হৈছিলে আৰু তেওঁ প্ৰথম গৰাকী নৰ্থ ইষ্টৰ প্ৰথম গৰাকী ব্যক্তি আছিল বা সুইমাৰ আছিলে আৰু এইবাৰ দ্বিতীয়বাৰৰ বাবে তেখেতে হাতুৰি পাৰ হৈছে গতিকে তেওঁ প্ৰথম গৰাকী অসমীয়া হয় যিয়ে ইংলিছ চেনেল হাতুৰি পাৰ হৈছে দুবাৰকৈ ঠিক আছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব নাম হৈছে এলভিছ আলী হাজৰিকা তো এইখিনিতে আপোনালোক কোৰ্স সম্পৰ্কে জনাব বিচাৰিছোঁ যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ইন ডিটেইলছ প্ৰিপাৰেশ্যন কৰিব বিচাৰে যিকোনো কম্পিটিটিভ এক্সামৰ বাবে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত আপোনালোকে নোটছবিলাক পাব আপডেট হৈ থাকিব এবছৰলৈকে আপোনালোকে আপডেটছবিলাক পাই থাকিব লগতে আপোনালোকে ইয়াত মক টেষ্টটো দিব পাৰিব তো যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্স পাৰচেজ আৰু এক্সেছ দুয়োটাই কৰিব পাৰিব ঠিক আছে তো এতিয়া নেক্সট আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে which Indian state became the first to launch a formal sabbatical leave scheme for government employees যে চৰকাৰী কৰ্মচাৰীৰ বাবে আনুষ্ঠানিক sabbatical leave আঁচনি আৰম্ভ কৰা প্ৰথমখন ভাৰতীয় ৰাজ্য হৈছে গতিকে ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত এইখন ৰাজ্যই প্ৰথমখন ৰাজ্য যিখন ৰাজ্যত গভৰ্ণমেণ্ট যিবিলাক এমপ্লয়ি আছে চৰকাৰী কৰ্মচাৰী তেওঁলোকক এটা লিভ বা যে ছুটি দিয়া হয় বিভিন্ন প্ৰকাৰৰ আমাৰ লিভ থাকে কেজুৱেল লিভ মেডিকেল লিভ মেটাৰনিটি লিভ এনেধৰণৰ বিভিন্ন লিভ আমাৰ থাকে কিন্তু প্ৰথমখন ৰাজ্য হ'ব ভাৰতৰ যিয়ে sabbatical লিভ স্কিম আৰম্ভ কৰিছে বাকি কোনো ৰাজ্যতে নাই ফৰ্মেল sabbatical লিভ ঠিক আছে তো এই ৰাজ্যখন কোনখন হেতু হৈছে প্ৰশ্ন আৰু উত্তৰ হ'ব অপচন নম্বৰ সি সিকিম গতিকে সিকিমে লঞ্চ কৰিছে এই আঁচনিখন ফৰ্মেল sabbatical লিভ স্কিম গভৰ্ণমেণ্ট এমপ্লয়ি বিলাকৰ বাবে অলপ আলোচনা কৰি লৈছোঁ কি হয় গতিকে এই আঁচনিখন কিহৰ বাবে লঞ্চ কৰা হৈছে উদ্দেশ্য কি ইয়াৰ উদ্দেশ্য হৈছে কিছুমান আমাৰ এমপ্লয়ি থাকে যিসকল যথেষ্ট ইয়ং হয় তেওঁলোকৰ এতিয়াও আৰু ফাৰ্ডাৰ এডুকেশ্যনৰ বাবে বয়স আছে বা তেওঁলোকে আৰু উচ্চ খাপৰ চাকৰিৰ বাবে তেওঁলোকৰ বয়স আছে গতিকে তেওঁলোকৰ প্ৰিপাৰেশ্যনৰ বাবে বা ফাৰ্ডাৰ ষ্টাডিৰ বাবে তেওঁলোকে লিভ ল'ব পাৰে এবছৰলৈকে লিভ ল'ব পাৰিব বা এবছৰতকৈ বেছিও লিভ ল'ব পাৰিব সাধাৰণতে আমাৰ ইমান দীঘলীয়া লিভ নিদিয়ে কিন্তু sabbatical লিভত দীঘলীয়া সময়ৰ বাবে লিভ দিয়া হয় গতিকে এই উদ্দেশ্যৰে সিকিম গভৰ্ণমেণ্টে লঞ্চ কৰিছে sabbatical লিভ স্কিম লঞ্চ কৰিছে গতিকে ইয়াত কিছুমান কণ্ডিশ্যন আছে যে গভৰ্ণমেণ্ট এমপ্লয়ি হ'ব লাগিব মিনিমাম তেওঁলোকে 5 ইয়াৰ্ছ কণ্টিনিউৱাছ তেওঁলোকে ছাৰ্ভিচ কৰিছে 5 বছৰ তেওঁলোকৰ চাকৰিকাল হৈছে আৰু তেওঁলোকে যদি ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব ফাৰ্ডাৰ ষ্টাডিৰ কাৰণে বা কোনোবাই যদি এণ্টাৰপ্ৰেনিয়ৰ বাবে ট্ৰাই কৰিব বিচাৰে গতিকে এইবিলাক ক্ষেত্ৰত দিয়া হ'ব 365 ডেছৰ পৰা 1080 ডেছলৈকে তেওঁলোকক লিভ দিয়া হ'ব তেওঁলোকে লিভ ল'ব পাৰিব আৰু ইয়াতে যেটো তেওঁলোকৰ বেসিক পে হ'ব তেওঁলোকৰ স্যালাৰি যেটো বেসিক পেৰ 50% তেওঁলোকে লাভ কৰিব বাকিখিনি তেওঁলোকে লাভ নকৰিব যিখিনি তেওঁলোকে লিভ ল'ব যদি তেওঁলোকে এবছৰে লিভ ল'ল গতিকে সেই সময়ছোৱাত তেওঁলোকৰ বেসিক পেৰ 50% হে তেওঁলোকে পাব বাকি 50% তেওঁলোকৰ ডিডাক্ট কৰা হ'ব ঠিক আছে তো এইটো হৈছে sabbatical লিভ স্কিম কোনে লঞ্চ কৰিছে সিকিমে এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াত সুধিছে which film won the best Assamese film award at the 71st National Film Awards গতিকে ৰিসেন্টলি আমাৰ 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা সমূহ ঘোষণা কৰা হৈছে বা দিয়া হৈছে গতিকে ইয়াত প্ৰশ্নটো আমাক সুধিছে তলৰ কোনখন ছবিয়ে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে বা ৰজত কমল বঁটা বুলিও কোৱা হয় কোনখন ছবিয়ে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব ৰঙা টাপু 1982 এই ছবিখনে লাভ কৰিছে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে গতিকে এয়া মনত ৰাখিব ইয়াৰ ডাইৰেক্টৰ কোন আছিল আদিত্যম শইকীয়া আছিল
তো ইয়াৰ ওপৰত আন প্ৰশ্ন আছে আমি আহিছোঁ নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 4লৈকে ইয়াতে সুধিছে হুইচ টাইফাকে লেংগুৱেজ ফিল্ম ৰিচিভ দ্য ৰজত কমল ফৰ দ্য বেষ্ট ফিল্ম ইন দ্য লেংগুৱেজ গতিকে কোনখন টাইফাকে ভাষাৰ ছবিয়ে ভাষাটোৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা লাভ কৰিছে গতিকে ৰজত কমল বঁটা লাভ কৰিছে বেষ্ট ফিল্ম হিচাপে টাইফাকে ভাষাত তো এই ছবিখনৰ নাম কি তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি পাইটাং ষ্টেপ অফ হপ পাইটাং ছবিখনে লাভ কৰিছে ৰজত কমল বঁটা টাইফাকে ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে ঠিক আছে তো এইখিনিতে আপোনালোকে আন কেইটামান পইণ্ট মনত ৰাখিব লাগিব তো 71st নেশ্যনেল ফিল্ম এৱাৰ্ড যি ঘোষণা কৰা হ'ল ইয়াত আমাৰ অসমৰ 5 গৰাকী চলচ্চিত্ৰ ব্যক্তিয়ে লাভ কৰিছে বঁটা 5 গৰাকী ব্যক্তিয়ে ইয়াত লাভ কৰিছে এটো মনত ৰাখিব ৰজত কমল বঁটা লাভ কৰিলে বেষ্ট এছামিজ ফিল্মৰ বাবে ৰঙা টাপু 1982 তাৰ পিছত ৰজত কমল বঁটা লাভ কৰিলে বেষ্ট টাইফাকে ফিল্ম হিচাপে পাইটাং ষ্টেপ অফ হপ অলৰেডি আমি আলোচনা কৰিলোঁ তাৰ পিছত 3 নম্বৰত আছে আমাৰ স্বৰ্ণ কমল এৱাৰ্ড লাভ কৰিছে বেষ্ট ফিল্ম ক্ৰিটিক হিচাপে উৎপল দত্তই তো 3 গৰাকী হ'ল ইয়াৰ পিছত আমাৰ আছে আৰু স্বৰ্ণ কমল এৱাৰ্ড লাভ কৰিছে বেষ্ট ডেবিউট ফিল্ম হিচাপে নন ফিচাৰ ফিল্ম ছেকশ্যনত পৰিচালক শিল্পিকা বৰদলৈ লাভ কৰিছে তেখেতৰ ফিল্ম মাও এখন মিজো ফিল্ম মাও দ্য স্পিৰিট ড্ৰিমছ অফ চেৰাও তো এই ছবিখনৰ বাবে তেখেতে লাভ কৰিছে বেষ্ট ডাইৰেক্টৰৰ বাবে লাভ কৰিছে স্বৰ্ণ কমল এৱাৰ্ড তো ইয়াৰ পিছত ৰজত কমল বঁটা লাভ কৰিছে এখন শ্ৰেষ্ঠ জীৱনীমূলক ছবি লেণ্টিনা আও এই ছবিখনৰ বাবে লাভ কৰিছে এখন বায়োগ্ৰাফিকেল ফিল্ম হয় ৰজত কমল বঁটা গতিকে টোটেল 5টা বঁটা লাভ কৰিছে অসমৰ পৰা ঠিক আছে তো এইখিনি আছিলে আমাৰ অসমৰ বিষয়ে এতিয়া আহিলোঁ আমি আন কিছু ইম্পৰ্টেণ্ট প্ৰশ্ন নেশ্যনেল ফিল্ম এৱাৰ্ডছৰ ওপৰত কুৱেশ্যন নম্বৰ 5লৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 5ত সুধিছে হুইচ ফিল্ম অন দ্য এৱাৰ্ড ফৰ দ্য বেষ্ট ফিচাৰ ফিল্ম এট দ্য 71st নেশ্যনেল ফিল্ম এৱাৰ্ডছ গতিকে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন ছবিয়ে শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ বঁটা লাভ কৰিছে গতিকে বেষ্ট ফিল্ম এৱাৰ্ড কোনখনে লাভ কৰিছে শ্ৰেষ্ঠ ছবিৰ খিতাপ বা বঁটা কোনখন ছবিয়ে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 12th ফেইল গতিকে 12 ফেইল যিখন ছবি এই ছবিখনে লাভ কৰিছে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে গতিকে 1 আগষ্ট তাৰিখত এনাউন্স কৰা হৈছিলে 71st নেশ্যনেল ফিল্ম এৱাৰ্ডছসমূহ আৰু এই চিনেমাবিলাক 2023 বৰ্ষৰ বাবে দিয়া হৈছে এই যিখিনি এৱাৰ্ড দিয়া হৈছে 2023 বৰ্ষৰ ফিল্মবিলাকৰ ওপৰতহে এৱাৰ্ডখিনি দিয়া হৈছে ঠিক আছে তো গতিকে আমাৰ হিন্দী মুভিৰ ক্ষেত্ৰত যদি আমি চাওঁ 12 ফেইল এইখনে বেষ্ট ফিল্ম এৱাৰ্ড লাভ কৰিছে তো এইটো মনত ৰাখিব আন কুৱেশ্যনলৈকে আহিছোঁ ইয়াৰ ওপৰত কুৱেশ্যন নম্বৰ 6লৈকে আহিছোঁ ইয়াতে সুধিছে হু অন দ্য বেষ্ট এক্টৰ এৱাৰ্ড এট দ্য 71st নেশ্যনেল ফিল্ম এৱাৰ্ডছ গতিকে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি শ্বাহৰুখ খান এণ্ড বিক্ৰান্ত মেছী তো শ্বাহৰুখ খান আৰু বিক্ৰান্ত মেছীয়ে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা কোনে কোনখন ছবিৰ বাবে লাভ কৰিছে সেইটো আমি মনত ৰাখিব লাগিব কাৰণ ছবিবিলাকৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে গতিকে শ্বাহৰুখ খানে লাভ কৰিছে বেষ্ট এক্টৰ এৱাৰ্ড তেওঁৰ যিখন ছবি আছিলে জৱান বুলি এইখন ছবিৰ বাবে আৰু বিক্ৰান্ত মেছীয়ে লাভ কৰিছে 12 ফেইল ছবিখনৰ বাবে তেখেতে লাভ কৰিছে বেষ্ট এক্টৰৰ বঁটা লাভ কৰিছে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 7লৈকে ইয়াত সুধিছে হু ৱাজ এৱাৰ্ডেড বেষ্ট এক্ট্ৰেছ এট দ্য 71st নেশ্যনেল ফিল্ম এৱাৰ্ডছ যে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান কোনে লাভ কৰিছিলে গতিকে ইয়াত শ্ৰেষ্ঠ অভিনেত্ৰী বা বেষ্ট এক্ট্ৰেছ এৱাৰ্ড কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ৰাণী মুখাৰ্জী গতিকে ৰাণী মুখাৰ্জীয়ে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে তেওঁ কোনখন ছবিৰ বাবে লাভ কৰিছে সেইটোতো প্ৰশ্ন সুধিব পাৰে গতিকে আমি মনত ৰাখিব লাগিব তেওঁ লাভ কৰিছে মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে এই যিখন ছবি আছিলে মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে তো এই ছবিখনৰ বাবে তেখেতে বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ড লাভ কৰিছে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 8লৈকে ইয়াতে সুধিছে হু অন দ্য বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড এট দ্য 71st নেশ্যনেল ফিল্ম এৱাৰ্ডছ যে ইয়াত সুধিছে যে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা কোনে লাভ কৰিছে শ্ৰেষ্ঠ পৰিচালক বেষ্ট ডাইৰেক্টৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি সুদীপ্ত সেনে লাভ কৰিছে বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড ইয়াত আন এটা প্ৰশ্ন সুধিব পাৰে যে তেওঁ কোনখন ছবিৰ বাবে লাভ কৰিলে বেষ্ট ডাইৰেক্টৰৰ এৱাৰ্ড তো ছবিখন আছিলে দ্য কেৰেলা ষ্টৰী তো আমি সকলোৱে জানো যথেষ্ট চৰ্চিত এখন ছবি আছিলে দ্য কেৰেলা ষ্টৰী তো ইয়াৰ ওপৰত নিৰ্মিত ছবি এখন আছিলে লাভ জেহাদৰ ওপৰত নিৰ্মিত ছবি গতিকে
এই ছবিখনৰ বাবে তেখেতে লাভ কৰিছে বেষ্ট ডাইৰেক্টৰৰ খিতাপ লাভ কৰিছে, এৱাৰ্ড লাভ কৰিছে সুদীপ্ত সেনে। ঠিক আছে, তো এইখিনি আছিলে ইম্পৰ্টেণ্ট 71st নেশ্যনেল ফিল্ম এৱাৰ্ডছৰ ওপৰত কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে। তো এইখিনি আপোনালোকে জানিবই লাগিব, ইয়াৰ ওপৰত কুৱেশ্যন এক্সামত সোধাৰ যথেষ্ট চান্সেছ থাকিব। ঠিক আছে, তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 9লৈকে। ইয়াতে সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য জইণ্ট মিলিটাৰী এক্সাৰচাইজ বিটুইন ইণ্ডিয়া এণ্ড ছিংগাপুৰ হেল্ড ইন জুলাই আগষ্ট 2025। যে 2025 চনৰ জুলাই আগষ্ট মাহত ভাৰত আৰু ছিংগাপুৰৰ যৌথ সামৰিক অনুশীলনৰ নাম কি? গতিকে জুলাই আগষ্ট মাহত ভাৰত আৰু ছিংগাপুৰৰ মাজত এটা যৌথ সামৰিক অনুশীলন হৈছিলে। তো ইয়াৰ কি নাম সেইটো হৈছে প্ৰশ্ন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব বোল্ড কুৰুক্ষেত্ৰ। বোল্ড কুৰুক্ষেত্ৰ হৈছে এই যৌথ সামৰিক অনুশীলনৰ নাম। গতিকে 14 ইণ্ডিয়া ছিংগাপুৰ বাইলেটাৰেল মিলিটাৰী এক্সাৰচাইজ হয় এইটো। ইয়াৰ কোড নেম হৈছে বোল্ড কুৰুক্ষেত্ৰ বুলি ইয়াক কোৱা হয়। আৰু 27 জুলাইত ইয়াৰ ষ্টাৰ্ট হৈছে। 27 জুলাইত অনুষ্ঠিত হৈছিলে, যোধপুৰ মিলিটাৰী ষ্টেচনত হৈছিলে ৰাজস্থানত। গতিকে 27 জুলাইৰ পৰা 4 আগষ্টলৈকে এই এক্সাৰচাইজ অনুষ্ঠিত হ'ব আৰু ইয়াৰ নাম হৈছে বোল্ড কুৰুক্ষেত্ৰ। কাৰ কাৰ মাজত হ'ব মনত ৰাখিব, ইণ্ডিয়া আৰু ছিংগাপুৰ বাইলেটাৰেল মিলিটাৰী এক্সাৰচাইজ হয়। ঠিক আছে, নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 10লৈকে। ইয়াত সুধিছে হু ৱন দ্য ফাইট ওমেন্স ৱৰ্ল্ড কাপ 2025। যে 2025 চনৰ ফাইট মহিলা বিশ্বকাপ কোনে লাভ কৰিছিলে? গতিকে ইয়াত মহিলা বিশ্বকাপৰ কথা সুধিছে, কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন। উত্তৰ হ'ব অপশ্যন নম্বৰ চি দিব্যা দেশমুখ। গতিকে দিব্য দেশমুখে লাভ কৰিছে ফাইট মহিলা বিশ্বকাপ। তো এই প্ৰশ্নটো আন এক ধৰণে সুধিব পাৰে, সেইটো আমি আলোচনা কৰি লৈছোঁ। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ। তো ইয়াতে সুধিছে হু বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন দ্য ফাইট ওমেন্স চেছ ৱৰ্ল্ড কাপ 2025। যে 2025ত ফাইট মহিলা দবা বিশ্বকাপত জয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? গতিকে আমি অলৰেডি আলোচনা কৰিলোঁ, তেওঁ হৈছে দিব্য দেশমুখ। গতিকে তেওঁ হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা যিয়ে এই ফাইট মহিলা দবা বিশ্বকাপত জয়ী হৈছে। প্ৰথমগৰাকী তেখেত ভাৰতীয় মহিলা হয়। তো যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো, আপোনালোকে মনত ৰাখিব। তেখেতে এটা ইতিহাস ক্ৰিয়েট কৰিবলৈ সক্ষম হৈছে। তেওঁ হৈছে প্ৰথমগৰাকী ইণ্ডিয়ান ওমেন হয় যিয়ে ফাইট ওমেন্স চেছ ৱৰ্ল্ড কাপ 2025 তেওঁ দখল কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ যি খেল অনুষ্ঠিত হৈছিলে এয়া জৰ্জিয়াত অনুষ্ঠিত হৈছিলে। আৰু দিব্যা দেশমুখ তেখেত ক'ৰ হয় তেনেধৰণৰ এটা প্ৰশ্ন সুধিব পাৰে। তেখেত মহাৰাষ্ট্ৰৰ হয়। তো মনত ৰাখিব মহাৰাষ্ট্ৰৰ নাগপুৰৰ হয়। তেখেত 19 ইয়াৰ্ছ অল্ড এগৰাকী ইণ্টাৰনেশ্যনেল মাষ্টাৰ হয়। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 12লৈকে। ইয়াত সুধিছে ৱেন ইজ ইণ্টাৰনেশ্যনেল টাইগাৰ ডে চেলিব্ৰেটেড এভৰি ইয়াৰ। যে প্ৰতি বছৰে কেতিয়া আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস পালন কৰা হয়? প্ৰতি বছৰে কেতিয়া আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস পালন কৰা হয় এইটো হৈছে প্ৰশ্ন। আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 29 জুলাই। 29 জুলাই তাৰিখত প্ৰতি বছৰে পালন কৰা হয় ইণ্টাৰনেশ্যনেল টাইগাৰ ডে বা ব্যাঘ্ৰ দিৱস। গতিকে ইয়াক গ্ল'বেল টাইগাৰ ডে বুলিও জনা যায়। প্ৰতি বছৰে 29 জুলাই তাৰিখত পালন কৰা হয় আৰু এটা এৱাৰনেছৰ বাবে, সজাগতাৰ বাবে যে আমি বাঘ যে কনজাৰ্ভেশ্যন কৰিব লাগে, সংৰক্ষণ কৰিব লাগে। বাঘৰ যিহেতু আমাৰ সংখ্যা যথেষ্ট কমি আহিছে, গতিকে আমি সংৰক্ষণ কৰিব লাগিব, সুৰক্ষা দিব লাগিব। গতিকে এই উদ্দেশ্যৰে পালন কৰা হয় প্ৰতি বছৰে ইণ্টাৰনেশ্যনেল টাইগাৰ ডে। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 13লৈকে। ইয়াত সুধিছে হোৱাট ইজ দ্য অফিচিয়েল থিম ফৰ ৱৰ্ল্ড হেপাটাইটিছ ডে 2025। যে বিশ্ব হেপাটাইটিছ দিৱস 2025ৰ আনুষ্ঠানিক বিষয়বস্তু কি আছিলে? যে এই বছৰৰ বিষয়বস্তু কি আছিলে বিশ্ব হেপাটাইটিছ দিৱস 2025ৰ? তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব হেপাটাইটিছ লেটছ ব্ৰেক ইট ডাউন। হেপাটাইটিছ লেটছ ব্ৰেক ইট ডাউন এইটো আছিলে এই বছৰৰ থিম। তো হেপাটাইটিছ ডে পালন কৰা হয় প্ৰতি বছৰে 28 জুলাই তাৰিখত পালন কৰা হয়। আৰু এইটো এটা সজাগতাৰ বাবেই পালন কৰা হয় যে এই যিটো ৰোগ হেপাটাইটিছ এটা মাৰাত্মক ৰোগ হয়, যকৃতৰ এটা মাৰাত্মক এটা ৰোগ হয়, লিভাৰ ডিজিজ হয়। গতিকে ইয়াৰ পৰা আমি ৰক্ষা পাব লাগিব বা আমি কেনেদৰে ৰক্ষা পাব পাৰোঁ বা এই বেমাৰটোৰ বিষয়ে আমি সজাগ হ'ব লাগিব। গতিকে এই এৱাৰনেছৰ বাবে এই দিৱসটো পালন কৰা হয়। এই বছৰৰ থিম আছিলে হেপাটাইটিছ লেটছ ব্ৰেক ইট ডাউন। গতিকে কাৰোবাৰ যদি বেমাৰ হৈছে, গতিকে কিছু ফাইনেন্সিয়েল প্ৰব্লেম হ'ব পাৰে, তো এইবিলাক যাতে নাথাকে বা ছ'চিয়েল কিছু প্ৰব্লেম আহিব পাৰে, বাধা আহিব পাৰে, আমাৰ ছিষ্টেমত বাধা আহিব পাৰে চিকিৎসাৰ ক্ষেত্ৰত। গতিকে এইবিলাকক যাতে প্ৰিভেণ্ট কৰিব পৰা যায় আৰু উচিত ইয়াক ডায়েগন'জ কৰি ইয়াক ট্ৰিটমেণ্ট কৰিব পৰা যায়, এইটো উদ্দেশ্য ৰাখিয়ে হেপাটাইটিছ লেটছ ব্ৰেক ইট ডাউন এই থিমটো ৰখা হৈছে। ঠিক আছে, নেক্সট আমি এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 14লৈকে।
ইয়াত সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য নিউলি ডিস্কভাৰ্ড হৰপ্পান চাইট ইন ৰাজস্থান যে ৰাজস্থানত নতুনকৈ আৱিষ্কাৰ হোৱা হৰপ্পান স্থানৰ নাম কি গতিকে ৰিচেণ্টলি ৰাজস্থানত এটা নতুন চাইট বা নতুন এটা স্থান হৰপ্পান চাইট এটা আৱিষ্কাৰ কৰা হৈছে তো আমি সাধাৰণতে জানো যে কালিবাগান বা লথেল এইবিলাকত আমাৰ হৰপ্পান চাইট হয় গতিকে ৰাজস্থানতো এটা চাইট ৰিচেণ্টলি ডিস্কভাৰ কৰা হ'ল গতিকে ক'ত ডিস্কভাৰ কৰা হৈছে সেই ঠাইখনৰ নাম কি সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ৰাটাডিয়া ৰি ঢেৰি গতিকে নিউ হৰপ্পান চাইট যি ৰিচেণ্টলি পোৱা গৈছে ৰাজস্থানৰ জয়ছলমেৰ জিলাত পোৱা গৈছে ৰাটাডিয়া ৰি ঢেৰি এই স্থানত পোৱা গৈছে আৰু এই স্থানটো ডিস্কভাৰ কৰিছে কোনে দিলীপ কুমাৰ চাইনিয়ে ডিস্কভাৰ কৰিছে এগৰাকী হিষ্ট্ৰী লেকচাৰাৰ হয় গতিকে ছবিত আপোনালোকে দেখিছে এইবিলাক সামগ্ৰী সেই স্থানত পোৱা গৈছে সেই হৰপ্পান সেই সময়ছোৱাৰ এই সামগ্ৰীবিলাক পোৱা গৈছে মাটিৰে নিৰ্মিত কিছু পাত্ৰ সেই পাত্ৰবিলাকৰ ভঙা অংশ পোৱা গৈছে বা কিছুমান শিলৰ ব্লেডছ পোৱা গৈছে তো এইবিলাক চিহ্নিত হৈছে যে সেই সময়ছোৱাৰ আছিলে গতিকে হৰপ্পান চাইট হিচাপে চিহ্নিত কৰা হৈছে ৰাজস্থানৰ ৰাটাডিয়া ৰি ঢেৰি এই স্থানটো ঠিক আছে তো এতিয়া আহিছোঁ আমি আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 15লৈকে ইয়াতে সুধিছে ৱেৰ ৱাজ এক্সাৰচাইজ ড্ৰন প্ৰহৰ ৰিচেণ্টলি কণ্ডাক্টেড বাই দ্য ইণ্ডিয়ান আৰ্মি যে শেহতীয়াকৈ ভাৰতীয় সেনাই ক'ত এক্সাৰচাইজ ড্ৰন প্ৰহৰ চলাইছিলে গতিকে এটা এক্সাৰচাইজ অনুশীলন ইণ্ডিয়ান আৰ্মিৰ দ্বাৰা কণ্ডাক্ট কৰা হৈছে অনুশীলনটোৰ নাম হৈছে ড্ৰন প্ৰহৰ গতিকে ক'ত এই এক্সাৰচাইজ হৈছিলে অনুশীলন হৈছিলে সেইটো হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব চিয়াং অৰুণাচল প্ৰদেশ গতিকে অৰুণাচল প্ৰদেশৰ চিয়াং জিলাত অনুষ্ঠিত হৈছিলে বা এই এক্সাৰচাইজটো তাত অনুষ্ঠিত কৰা হৈছিলে গতিকে এয়া ইণ্ডিয়ান আৰ্মিৰ দ্বাৰা কণ্ডাক্ট কৰা হয় ড্ৰন প্ৰহৰ গতিকে এটা হাইটেক মিলিটাৰী ড্ৰিল হয় ইয়াত ড্ৰন টেকন'লজিৰ ওপৰত এক্সাৰচাইজ কৰা হৈছে কেনেদৰে ড্ৰনবিলাক চলাব লাগে বা ইয়াক কেনেদৰে অপাৰেট কৰা হয় যুদ্ধ ক্ষেত্ৰত ইয়াক কেনেধৰণে অপাৰেট কৰিব লাগিব এই গোটেইবিলাক ড্ৰোনৰ ওপৰত যিখিনি টেকন'লজি আছে এইখিনিৰ ওপৰত এক্সাৰচাইজ কৰা হৈছিলে ঠিক আছে তো এইখিনি আছিলে যোৱা সপ্তাহটোৰ প্ৰয়োজনীয় কিছু প্ৰশ্ন কাৰেণ্ট এফেয়াৰ্ছৰ বহুতো ইম্পৰ্টেণ্ট প্ৰশ্ন আছে বিশেষকৈ এৱাৰ্ডছ সম্পৰ্কে যিখিনি কুৱেশ্যন আছিলে এইখিনি যথেষ্ট ইম্পৰ্টেণ্ট হয় তো যিকোনো পৰীক্ষাৰ বাবে ইয়াৰ প্ৰয়োজনীয় হয় ঠিক আছে তো বাকী আপোনালোকে ডিটেইলছ কাৰেণ্ট এফেয়াৰ্ছৰ বাবে এই কোৰ্চটো পাৰচেছ কৰিব পাৰে ডিজিটেল আছাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাতে আপোনালোকে সকলোবিলাক ডিটেইলছ লাভ কৰিব ঠিক আছে তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ